এনেই মানুহে কয় ঘাঁহ মৰা দৰৱ মাৰিলে ৰোৱাও মৰি যায় বুলি, কিন্তু এগছাও ক'তো এডালো নমৰিলে। নহয় মানে আমাৰ এনেকুৱা কমেণ্ট আহিছিলে পাগলামি কাম বুলি এনেধৰণেও আমাৰ এই ৰোৱানীৰ ওপৰত মানে ঘাঁহ মাৰি দৰৱ মাৰি দিছিল যে, সেইকাৰণে আমাক এনেকুৱা ধৰণৰ কমেণ্ট মানে ৰাইজে দিছিলে। এতিয়া বন্ধুসকল, আজি আপোনালোকক দেখুৱাম আগৰ এটা ভিডিঅ'ত ৰোৱানীৰ ওপৰত ডাইৰেক্ট মানে ঘাঁহ মৰা দৰৱ মাৰি দিছিলোঁ, আৰু ইয়াত অজিকাইদেৱে মানে ঘাঁহ কাটি আছে ইয়াতে, আৰু আপোনালোকক দেখুৱাম এই ৰোৱাখিনি কেনেকুৱা হ'ল। আহক, মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাইছোঁ। আৰু মানে পথাৰলৈ আহিছিলোঁ যিহেতু মানে গেঞ্জি পিন্ধিয়ে ওলাই দিলোঁ আৰু ন, আৰু ঘৰত মানে নেটটো ভালদৰে নেপায়। ইউটিউবত এতিয়া ভিডিঅ' এটা মানে আপলোড দি আছিলোঁ, সেইকাৰণে এই পথাৰলৈ ওলাই আহিলোঁ। আৰু মানে এই পথাৰত মানে ধুনীয়াকৈ আমাৰ 5G পায়, আৰু 5G পোৱাৰ কাৰণে মানে পথাৰলৈ ওলাই আহিবলগীয়া হ'ল। ধুনীয়াকৈ এতিয়া আপলোড হ'ল, আৰু ইয়াতে আপোনালোকক দেখুৱাম এতিয়া য'ত নেকি আমি ডাইৰেক্ট ৰোৱানীৰ ওপৰতে ঘাঁহ মৰা দৰৱ মাৰি দিছিলোঁ। এই ৰোৱাখিনি আৰু তজিকাইদেৱে এয়া ঘাঁহ কাটি আছে। আৰু মই বেক কেমেৰা কৰি পিনে আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মৰা হৈছিলে, যিহেতু এয়া বঙিয়া প্ৰথমৰ পৰা দেখুৱাই লৈছোঁ। এই বঙিয়াটোৰ কিনাৰৰ পৰা আমি মাৰি আছিলোঁ। ইয়াত ধুনীয়া হৈ গ'ল গছ, ইয়াত ঘাঁহ এডালো নাই ৰোৱানীৰ মাজত। আপোনালোকক ফালি পিনে দেখুৱাই দিছোঁ। এই ৰোৱানীৰ মাজত ঘাঁহ এডালো নাই, চাওক ঘাঁহ এডালো নাই। আৰু ৰোৱাখিনি যিমান ধুনীয়াকৈ উঠি আহিলে, এতিয়া কমচে কম 1.5 হাত হৈ যাব ন ৰোৱাখিনি? 1.5 হাত হৈ যাব। এইফালে যিহেতু এইকেইদিন আমাৰ আগত মঠাৰি ভাগিলে, মঠাৰি ভগাৰ কাৰণে এইপিনে পানীটো অহা নাই। পানীটো আমাৰ শুকাই গ'ল। কালিলৈ মানে মঠাৰিটো মাৰিব লাগিব। মঠাৰিটো মাৰি পিনে আমি পানীটো বোলাম, আৰু মোৰ তাত আছে মাটি। আৰু তজিকাইদেৱে মানে দুআষাৰমান ক'বৰ কাৰণে ওচৰলৈ গৈ আছোঁ। ঘাঁহো ইয়াত মানে আলিত ঘাঁহ ধুনীয়া ওলাইছে। এইটো আলি ঘাঁহখিনি কাটি আছে, আৰু পথাৰত ঘাঁহ নাই। চাওক পথাৰত ঘাঁহ নাই, পুনৰ দেখুৱাই দিছোঁ আপোনালোকক। সেয়া ঘাঁহ পথাৰত নাই এডালো, এই আলিত ঘাঁহ। কিবা এটা নমস্কাৰ বন্ধুসকল, এইটো সিঁচি দিয়া ধান সুন্দৰ হৈছে। আমি ইয়াত মানে ডাম ছেটৰ সহায়ত সিঁচা হৈছিলে গোটেইডোখৰ। তাত আমি ডাম ছেটৰ সহায়তে সিঁচি থৈছোঁ। আৰু ইয়াতে বন মৰা দৰৱ মাৰিছিলোঁ আমি। বন মৰা দৰৱৰ বিষয়ে অলপ কৈ দিয়ক। বন মৰা দৰৱ মাৰিছিলোঁ তোমাৰ 10 দিন 12 দিন পাছত ধুনীয়াকৈ মৰিলে বনখিনি। এতিয়া মাজত বন নাই, এতিয়া মাত্ৰ আলিত বন আছে। ঘাঁহটো কাটি দিছে, গৰুৰ কাৰণে হ'ব ন। কওক আৰু দুষাৰমান কৈ দিয়ক। কি ক'ম আৰু, এই দেখিছে আৰু এনেকুৱা হয়। এইবাৰ আমিও প্ৰথম সিঁচিছোঁ, গতিকে আমিও চাই চিতিয়া লোকৰ 2-1 কথা শুনি পিনে ল'লোঁ আৰু কথাবোৰ খেতিৰ বিষয় লৈ। আপোনালোকে চাওক কেনেকুৱা হৈছে। এনেই মানুহে কয় ঘাঁহ মৰা দৰৱ মাৰিলে ৰোৱাও মৰি যায় বুলি, কিন্তু এগছাও ক'তো এডালো নমৰিলে। নহয় মানে আমাৰ এনেকুৱা কমেণ্ট আহিছিলে পাগলামি কাম বুলি, এনেধৰণেও আমাৰ এই ৰোৱানীৰ ওপৰত মানে ঘাঁহ মাৰি দৰৱ মাৰি দিছিল যে, সেইকাৰণে আমাক এনেকুৱা ধৰণৰ কমেণ্ট মানে ৰাইজে দিছিলে। এতিয়া মানে ঘাঁহ মৰি গ'ল, আৰু ৰোৱাখিনি ইমান ধুনীয়াকৈ উঠি আহিলে। চাওক এডালো ইয়াত নাই মানে, নহয় জানো? এইডোখৰ কমচে কম 5 বিঘা 6 বিঘা আছে কিজানি। বেছি আছে। মোৰ ইয়াত 3 বিঘা আছে, তাৰপৰা এইপিনে ইয়াত 2 বিঘা, 7 বিঘাটো হ'লেই ইয়াতে। হাই আগত সেউজীয়া হৈ আছে, সেই সেউজীয়া ইয়াত আছে পূৰা। এই আমি চব এইডোখৰ মানে ডাম ছেটৰ হয়। আজি আকৌ এইডোখৰ আছেই এবিঘা। এইডোখৰ আছে। এইখিনি চব সিঁচি দিয়া ধান। এতিয়া মানুহবিলাকে যেনেকৈ ভাবিছিলে সিঁচি দিলে ধান নহয়কৈ মানুহে ভয়ে খুৱাইছিলে। এতিয়া দেখিহে জানে যে চবেই আমিও সিঁচি মাৰোঁ বুলিকে। চক নাই, প্ৰথমতে মানে 15 দিন 20 দিনমান খাটনি আছে, নহয় জানো? কিন্তু সিঁচিবলৈ হ'লে লোকৰ 2-1 পৰামৰ্শ ল'ব লাগিব, নহ'লে বিপদত পৰিব। বিপদত মানে এনেধৰণে পৰে মানে, আমাৰ ইয়াত মানে এজন আছে মানিক ককাইদেউ, তেখেতে মানে কাকো মানে সোধা পোছা নকৰিলে। আৰু সোধা পোছা নকৰাৰ কাৰণে মানে তেখেতলোকে মানে যিটো
কণ্টেণ্ট মানে হেৰি হয় আমি চাহ বাগানৰ মাজত ঘাঁহ মৰা দৰৱ মাৰোঁ, তেখেতে মানে সেইটো আনিয়ে পথাৰতে মাৰি দিলে। এতিয়া গোটেই ৰোৱাখিনি মানে মাৰি ল'লে, তেনেকুৱাও মানে সমস্যাত পৰিবলগীয়া হয়, কিছু লোকে মানে লোকক নুসুধে, নহয় জানো? এতিয়া আমাৰ গছ সুন্দৰ হৈছে, খালি ধানৰ দিনত আকৌ এবাৰ আপোনালোকে চাব কেনে হয়। ধানৰ দিনত কেনে হয় আমি দেখিলেহে গম পাম আৰু। মই ইমানকে কৈছোঁ আৰু। হয়, পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম। যিহেতু আমি এতিয়া পথাৰলৈ আহিয়ে থাকোঁ আৰু ইয়াতে মানে আমি ঘাঁহ মৰা দৰৱ মৰা আগৰ ভিডিঅ' বনাইছিলোঁ আৰু এইখিনি গোটেইখিনি সুন্দৰ হৈকৈ উঠি আহিছে। তাৰপিছত আপোনালোকক মানে পূৰা দেখুৱাই দিছোঁ আৰু পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।